নমস্কাৰ ডিডি অসমৰ সমুদৰ্শকলৈ সাদৰ সম্ভাষণ জনাই মই চয়নিকাই আইনী সেৱা এই অনুষ্ঠানটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছো প্ৰিয় দৰ্শকসকল পূৰ্বৰ আইপিসি সিআৰপিসি এভিডেন্স এক্টৰ পৰিৱৰ্তে প্ৰণয়ন কৰা হৈছে তিনিখন নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম তদন্তৰ ক্ষেত্ৰত লোৱা হৈছে কিছুমান নতুন পদক্ষেপ আৰু অপৰাধীৰ ক্ষেত্ৰতো লোৱা হৈছে কঠোৰ আইনী ব্যৱস্থা গতিকে এই আইন সন্দৰ্ভত এই নতুন তিনিখন ফৌজদাৰী আইন সন্দৰ্ভত কিছু বিশ্লেষণ আগবঢ়াৰ উদ্দেশ্যে ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্ৰীযুত বিজন মহাজন ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক আমাৰ আইনী সেৱা অনুষ্ঠানটিলৈ বহুত ধন্যবাদ পুনতে জানিব বিচাৰিছিলো জিৰো এফআইআৰৰ কনসেপ্টটো যেটো কোডিফাইড ল হিচাপে আনিছে নেকি কি ক'ব এই সন্দৰ্ভত বৰ তাৎপৰ্যপূৰ্ণ প্ৰশ্ন আপুনি উপস্থাপন কৰিলে বস্তুটো এনেকুৱা ধৰণৰ আগৰ যিখন কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ আছিলে তাত এফআইআৰৰ এটা ধাৰা আছিলে সংলগ্ন হৈ আছিলে হেতু আছিলে সম্ভৱতঃ 150 section 154 of the code of criminal procedure এই জিৰো এফআইআৰৰ যিটো কনসেপ্ট নিশ্চিতভাৱে এখন গণতান্ত্ৰিক দেশত সৰ্বসাধাৰণ ৰাইজৰ বাবে এই কনসেপ্টটোৱে সৰ্বসাধাৰণ ৰাইজক নিশ্চিতভাৱে লাভৱান্বিত কৰে বা কৰিছিল আগে কিন্তু এই জিৰো এফআইআৰৰ কনসেপ্টটো সেকশন 154 অফ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰত লিপিবদ্ধ আকাৰত দিয়া হোৱা নাছিলে সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই সুপ্ৰিম কোৰ্টৰ কিছুমান নিৰ্দেশনা থাকে জাজমেণ্ট থাকে সংবিধান সৰ্বোচ্চ সংবিধানৰ অধীনত আপুনি কোৱাৰ নিচিনাকৈ লিখিয়াকৈ এই কোডিফাইড আইনবিলাক থাকে ষ্টেটিউটছবিলাক এই সংবিধানত আৰ্টিকেল 141 আৰ্টিকেল 142 এটা ধৰক 141ত the law laid down by the Supreme Court shall be applicable to all courts throughout the territory of India. সেই আৰ্টিকেলৰ অধীনতে এই ললিতা কুমাৰী বোলা জাজমেণ্টটোত মোৰ সীমিত জ্ঞানেৰে আইনৰ ছাত্ৰ হিচাপে সম্ভৱতঃ এই জিৰো এফআইআৰ কনসেপ্টটো তাতেই লিপিবদ্ধ আকাৰত এই জাজমেণ্টটোত ভুমুকি মাৰিছিলে আৰু যিহেতু এটো নিৰ্দেশনা আছিলে আৰ্টিকেল 141ৰ অধীনত সেয়েহে ভাৰতবৰ্ষতো প্ৰযোজিত হৈছিলে যেতিয়াৰ পৰা এই জাজমেণ্টটো দিছিলে মহামান্য সুপ্ৰিম কোৰ্টে কিন্তু কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰত এই জিৰো এফআইআৰ কনসেপ্টটো কোডিফাইড ফৰ্মত নাছিলে অৰ্থাৎ সেকশন 154 অফ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ তাত কিন্তু এই জিৰো এফআইআৰৰ কনসেপ্টটো অন্তৰ্ভুক্ত হোৱা নাছিলে এই জাজমেণ্ট আৰু অথৰিটিটোৰ কাৰণে আৰ্টিকেল 141ৰ অধীনত হেতুৰ বেহে ব্যৱস্থাপনাটো প্ৰচলিত হৈছিল এইখিনি আইন আহাৰ আগলৈকে বৰ্তমান কিন্তু বিএনএছএছত বিএনএছ তাৰপিছত সাক্ষ্য সংহিতা ইত্যাদি তিনিওখন এই যি এক্সখিনি আহিলে 1 তাৰিখৰ পৰা they come into force অৱশ্যে এটা ধাৰা বা কোনবা দুটা ধাৰা আপোনাৰ প্ৰযোজ্য হোৱা নাই এতিয়া বৰ্তমানৰ বিএনএছএছৰ যিটো ধাৰা সেই ধাৰাটো হৈছে এফআইআৰ সন্দৰ্ভত যিটো ধাৰা সংলগ্ন হৈ আছে মোৰ যদি ভুল হোৱা নাই কাৰণ আমিও আইনৰ ছাত্ৰ আৰু পেছাধাৰী অধিবক্তা সেইকাৰণে ফিজ পাতি পোৱাৰ পিছতহে পঢ়া শুনাটো আৰম্ভ হয় যিহেতু আইনখিনি নতুনকৈ আহিছে মোৰ ধাৰাটো কওঁতে অলপ উগুল থুগুল লাগিছে বা ইফাল সিফাল হ'ব পাৰে কুটি মাৰ্জনা কৰিব সম্ভৱতঃ নিশ্চিতভাৱে সেকশন 173টো অন্তৰ্ভুক্ত কৰা হৈছে আৰু 173ত এই জিৰো এফআইআৰ কনসেপ্টটো কোডিফাইড ফৰ্মত আহিছে আৰু আগে জিৰো এফআইআৰ কনসেপ্টৰ লগতে আৰু এটা কথা মই কৈ থৈ দিওঁ সেকশন 154 অফ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ যিটো সিআৰপিসিত অন্তৰ্ভুক্ত আছিলে এজাহাৰ বা এফআইআৰ সন্দৰ্ভত যিটো ধাৰা সেই ধাৰাত এফআইআৰ দিব পৰা গৈছিলে নিশ্চিতভাৱে মৌখিকভাৱে থানালৈ গৈ তেতিয়া হেতু ডেট ওয়াজ টু বি ৰিডিউসড ইনটু ৰাইটিং বা লিখিত এফআইআৰ দিব পৰা আগতে তাত বিধান আছিল সেকশন 154 বৰ্তমান কিন্তু 173(1)ত নিশ্চিতভাৱে লিপিবদ্ধ আকাৰটো দিব পাৰি মৌখিকও দিব পাৰে তেতিয়া লিপিবদ্ধ কৰিব লাগিব এটা কিন্তু আৰু এটা সুন্দৰ কথা কইলে আপুনি ঘৰত বহি মোবাইলটো দিও by way of electronic communication you can lodge an FIR
আৰু এনেকুৱা ধৰণৰ কথা মই ভাবাত জিৰ' এফআইআৰটোলৈ আহিম তাৰ আগে যে এফআইআৰ দিয়াটো এটা সময়ত ভাৰতবৰ্ষত বিড়ম্বনা লিখিয়া আছিলে সৰ্বসাধাৰণ ৰাইজৰ এইটো কথা নহয় ভাৰতবৰ্ষত আৰক্ষী বিকজ বিভিন্ন ষ্টেটৰ আৰক্ষী যথেষ্ট পিপল ফ্ৰেণ্ডলি কিন্তু হিন্দীত এটা কাহাৱত আছে নহয় আপোনাৰ কাবুল মেবি গাদায়তে সেইকাৰণে তাৰ সেইটো যদি আপুনি প্ৰযোজ্য কৰিবলৈ যায় এফআইআৰ দিবলৈ যাওঁতেও বহুত মানুহ কিন্তু হাৰাশাস্তিৰ সন্মুখীন হৈছিল এতিয়া যিটো এফআইআৰ দিবৰ যিটো নিয়ম কৰা গ'ল লিখিতভাৱে মৌখিকভাৱে বা বাই ৱে অফ ইলেক্ট্ৰনিক কমিউনিকেশ্যন তেতিয়াহ'লে কিন্তু এই অযথা হাৰাশাস্তিৰ পৰা সৰ্বসাধাৰণ নাগৰিকে যথেষ্ট সকাহ পাইছে আৰু 171তে লিপিবদ্ধ আকাৰত আছে যে if a cognizable offense is made out and if an FIR is lodged the officer in charge of a police station is bound to register a case irrespective of the area wherein the offense has been committed এটা ধৰক মই গুৱাহাটীৰ বাসিন্দা আমাৰ উজান বজাৰৰ মোৰ লোকেল স্থানীয় থানাটো হৈছে লতাশিল থানা হয় এতিয়া ধৰক মানে কিয় মহিলাৰ কাৰণেতো আৰু বৰ ভাল হৈছে এই জিৰ' এফআইআৰ কনচেপ্টটো কাৰণ তাত লিপিবদ্ধ আকাৰত আহিলে যে কগনিজেবল অফেন্স যদি মেক আউট হয় আৰু এখন যদি এজাহাৰ দাখিল কৰা হয় ইৰেস্পেক্টিভ অফ দ্য এৰিয়া হুৱে দ্য অফেন্স হেজ বিন কমিটেড তাৰ মানে আউটসাইড দ্য জুৰিছডিকশ্যন অফ দ্য পুলিচ ষ্টেচন যদি কিবা অফেন্স কমিট হয় তেতিয়াহ'লেও কগনিজেবল অফেন্স হ'লে যি আৰক্ষী চকীতে এজাহাৰ নিদিয়ক কিয় এইটো আৰক্ষীয়ে ৰুজু কৰিবলৈ বাধ্য এতিয়া মই এনেকুৱা ক'লোঁ মানে এনেকৈ ধৰণৰ এটা উদাহৰণ দিব বিচাৰিছোঁ আৰু সেইটো সম্ভৱতঃ বুজাত আমাৰ সকলোৰে বৰ সহজ হ'ব গুৱাহাটীৰ উজান বজাৰৰ ছোৱালী এগৰাকী ধৰক কলিকতাত বিয়া হৈ গ'ল কলিকতাত তেখেত গাহস্থ হিংসাৰ ভিক্টিম হ'ল একজেক্টলি বলি উড বি দ্য ৰাইট টাইম ইন অসমীয়া বলি হ'বলগীয়া হ'ল তেতিয়াহ'লে তেওঁ কলিকতাৰ পৰা ধৰক গাহস্থ হিংসাৰ বাবে তেওঁ গুৱাহাটীৰ পিতৃগৃহলৈ ফিৰি আহিলে লতাশিললৈ আহি পেলাই লতাশিল থানাত যদি এজাৰখন দিয়ে যে কলিকতাত এইদৰে তেওঁ গাহস্থ হিংসাৰ বলি হৈছিলে তেতিয়াহ'লে নিশ্চিতভাৱে লতাশিল থানাই কগনিজেবল অফেন্স হ'লে গোচৰটো ৰেজিষ্টাৰ কৰিব লাগিব কনচিকুৱেঞ্চিয়েল এফেক্ট যে তদন্তৰ বাবে কলিকতালৈ পঠাব ইত্যাদি ইত্যাদি কিন্তু অন্যথাই এই ধাৰাটো যেতিয়া লিপিবদ্ধ আকাৰত ষ্টেটুটত নাছিলে তেতিয়া মহিলাগৰাকী কলিকতা যাব লগা হ'লৈ তাত এজাহাৰ দিব লগা হ'লৈ প্ৰাৰম্ভিক ষ্টেজতে যথেষ্ট হেঙাৰৰ সন্মুখীন হ'লৈ সেই মহিলাগৰাকী সেইগলে যিহেতু জিৰ' এফআইআৰ কনচেপ্টটো কোডিফাইড কৰিছে নিশ্চিতভাৱে লেজিছলেচাৰক এইটো ধন্যবাদ দিব লাগিব খালি ইয়াত নতুন যিটো 173 ধাৰা BNSSৰ যিটো এজ ৰিগাৰ্ডছ লজিং অফ এফআইআৰ বা এজ ৰিগাৰ্ডছ এফআইআৰ তাত খালি আৰু এটা ধাৰা সংলগ্ন কৰি দিছে উপধাৰা ছেকশ্যন 171 মোৰ অলপ ইফাল সিফাল হ'ব পাৰে 170 উপধাৰা 3 তাত এটা কথা দিছে যে যদি 7 বছৰলৈ ট্ৰাইলৰ অন্তত কাৰাদণ্ডিত হ'ব পাৰে তেতিয়াহ'লে তৎকালীনভাৱে কগনিজেবল অফেন্সলৈ গোচৰটো ৰুজু নকৰি এটা প্ৰিলিমিনাৰী ইনকুৱাৰী কৰিব লাগিব আৰু এটা সময়ৰ ভিতৰত অফিচাৰ ইনচাৰ্জজনে DSP পৰ্যায়ৰ তেওঁৰ ওপৰৰ অফিচাৰৰ অনুমতি সাপেক্ষে প্ৰিলিমিনাৰী ইনকুৱাৰী কৰিব আৰু তাত যদি সত্যতা থাকে সেই কগনিজেবল অফেন্স হোৱা বুলি যিখন এজাহাৰ দিব তেতিয়াহ'লে গোচৰটো ৰুজু কৰিব এইটোত আকৌ অধিবক্তা সমাজ ৰাইজো বিভিন্ন মতানৈক্যতাত আছে এইভাবে আছে যে প্ৰিলিমিনাৰী ইনকুৱাৰীৰ জৰিয়তে যদি সুফল নাপায় সঁচাই যদি গোচৰটো ক্ষমা কৰিব কগনিজেবল অফেন্স এটা সংঘটিত হৈছিল প্ৰিলিমিনাৰী ইনকুৱাৰী কৰিলে আৰক্ষীয়ে তাত একো নোপোৱা বুলি লিখি দিলে ৰাইজ আকৌ আদালতমুখী হ'ব লাগিব বিড়ম্বনাৰ সন্মুখীন হ'ব কিন্তু এটাও সত্য আনফালৰ পৰা যে কেতিয়াবা মিছা গোচৰো দিয়ে 7 বছৰলৈ কাৰাদণ্ডিত হ'ব পাৰে সেইকাৰণে প্ৰিলিমিনাৰী ইনকুৱাৰীটোৰ সুফলো আছে কুফলো আছে এটা কিন্তু যেহেতু ইন্টেনশন অফ দ্য লেজিসলেচাৰ ইজ ভেৰি ক্লিয়াৰ এটা লেজিসলেচাৰৰ ইন্টেনশনটো কি যে এইটো দিয়াৰ লগে লগে কগনিজেবল অফেন্স এটা যদি মেক আউট হয় 7 বছৰলৈ ট্ৰাইলৰ অন্তত যদি কাৰাদণ্ডিত হ'ব পাৰে যদি তাত সত্যতা নাই প্ৰিলিমিনাৰী ইনকুৱাৰীতে হেতু নাইকিয়া হৈ যাব সেইকাৰণে ইয়াৰ কুফলো আছে সুফলো আছে আৰু যেহেতু ইন্টেনশন অফ দ্য লেজিসলেচাৰ তাক সন্মান জনাব লাগিব আৰু কোনোবাই যদি ভাবে যে এইটো বিধিসন্মত নহয় it is not as per the Constitution of India it is ultra vires the Constitution of India তেলে মানুহ আদালতমুখী হ'ব লাগিব আৰু তাক মানে ষ্টেটুটৰ পৰা গুচাই দিবৰ বাবে বিধিসন্মত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব ইমানে
হয়, খুব সুন্দৰকৈ কথাখিনি কৈছে। আৰু পানিছমেণ্টৰ ক্ষেত্ৰত BNSSত কেনেধৰণৰ কঠোৰ ব্যৱস্থা দিয়া হোৱা বুলি জনা যায়, কি ক'ব এই সন্দৰ্ভত? পানিছমেণ্টৰ ক্ষেত্ৰত নহয়, ডেফিনেটলি কোৱাণ্টাম অফ পানিছমেণ্ট কিছুমানত এনহেঞ্চ কৰিছে। প্ৰথমে পানিছমেণ্ট বস্তুটো এনেকুৱা ধৰণৰ, আগতে ছেকশ্যন 53 আছিলে, 53ত কেনেকুৱা ধৰণৰ পানিছমেণ্ট দিয়া হৈছিল, ধৰক লাইফ ইমপ্ৰিজনমেণ্ট, ক্ষমা কৰিব, প্ৰথমতে ডেথ পেনাল্টি, তাৰপিছতে লাইফ ইমপ্ৰিজনমেণ্ট, তাৰপিছত দুটা ভাগৰ ইমপ্ৰিজনমেণ্ট, চিম্পল ইমপ্ৰিজনমেণ্ট, ৰিগৰাছ ইমপ্ৰিজনমেণ্ট, তাৰপিছতে আপোনাৰ ফাইনৰ প্ৰভিজন আছিলে, ফৰফিচাৰ অফ প্ৰপাৰ্টিৰ কথা আছিলে। এতিয়া কিন্তু ছেকশ্যন 4ত এতিয়া এইটো লিপিবদ্ধ কৰিছে হেৰি কমিউনিটি ছাৰ্ভিচ, সেইটো এটা পানিছমেণ্ট হ'ব পাৰে। ধৰক কেনেধৰণৰ গোচৰ মানে কমিউনিটি ছাৰ্ভিচ, মই এটা সমাজতে মোক হুকুম দিলে যে আপুনি এই দোষটো কৰিলে কিন্তু লঘু দোষ, সেইকাৰণে আপুনি কমিউনিটি ছাৰ্ভিচ কৰিব লাগিব, যে শুক্লেশ্বৰ মন্দিৰৰ আগত আপুনি এই ভোলে বমৰ সময়ত পানী বিলাব লাগিব, মই কথাটো কৈছোঁ এজ এন এক্সাম্পল। এতিয়া ধৰক এইবিলাক কেনেকুৱা ধৰণৰ গোচৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, where the quantum of punishment is very limited as has been provided in the statute. ধৰক মই ভাবাত তৎকালীনভাৱে কি মনলৈ আহিব, ডিফেমেশ্যনৰ ক্ষেত্ৰত জেইল জৰিমনাতকৈও এই কমিউনিটি ছাৰ্ভিচটো সম্ভৱতঃ বেছি প্ৰযোজ্য হ'ব, আৰু সেইটো ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ডেট ইজ টু বি ৰেছপেক্টেড। সেইকাৰণে পানিছমেণ্টৰ ক্ষেত্ৰত যিটো আগেয়ে নাছিলে, ছেকশ্যন 53ত নাছিলে, ছেকশ্যন 4ত কিন্তু সেইটো লিপিবদ্ধ আকাৰত আহিলে যে এপাৰ্ট ফ্ৰম ডেথ পেনাল্টি, লাইফ ইমপ্ৰিজনমেণ্ট, চিম্পল ইমপ্ৰিজনমেণ্ট, ৰিগৰাছ ইমপ্ৰিজনমেণ্ট, ফাইন, ফৰফিচাৰ অফ প্ৰপাৰ্টি, তাৰ লগত আৰু এটা বস্তু সংযোজন হ'ল কমিউনিটি ছাৰ্ভিচ। গুড কনচেপ্ট। এণ্ড মই এনেকৈ ভাবোঁ, মই যিহেতু আইনৰ ছাত্ৰ, মানে ধৰক এটা কেনেকুৱা ধৰণৰ কথা, কা আন্দোলন যেতিয়ালৈকে নহয়, কাক কোনোবাই ভাল পাব পাৰে, কোনোবাই বেয়া পাব পাৰে, গণতন্ত্ৰ মতৰ বিৰোধিতা থাকিবই, থকাটো কাম্য। যেতিয়া কা আইনলৈ ৰূপান্তৰিত হ'ল, সেই সময়তো মই কৈছিলোঁ যে আইনলৈ ৰূপান্তৰিত যেতিয়া হ'ল, আইন হিচাপে আহিলে, ৰুলছ ফ্ৰেম হ'ল, তাক যদি কোনোবাই সেই আইনখন বেয়া পায়, ৰুলছখিনি বেয়া পায়, সুপ্ৰিম কোৰ্টৰ দৰ্জাত টুকুৰিয়াব লাগিব, টুকুৰিয়াইছেও। তাৰপিছতে কিন্তু বহুত সংগঠনে ৰাইজক আমি কি কয় ৰাস্তামুখী কৰি ৰাখিছিলে। সেইটোতো মেইন আমাৰ লছ হয়। তাতকৈ আদালতে যি ৰায়দান দিয়ে, আদালতে যদি কালি কয় যে কাখন বেয়া, তেতিয়া চৰকাৰেও মানিব লাগিব, সৰ্বসাধাৰণ নাগৰিকেও মানিব লাগিব, আৰু কাখন যদি ভাল বুলি কয় চৰকাৰেও মানিব লাগিব, সকলোৱে মানিব। সেইকাৰণে এই এতিয়াৰ পৰিপ্ৰেক্ষিতত এই বিধানবিলাকৰ যি নতুন 3খন আইন আহিছে, তাৰ কোনোবা ধাৰা মনঃপুত যদি নহয়, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে আইনকেইখনক বিৰোধিতা কৰিব, মই ভাবোঁ আইনৰ ছাত্ৰ হিচাপে নালাগে। কিন্তু বিধিসন্মতভাৱে যদি কোনোবাই ভাবে যে কোনোবা ধাৰাই আৰ্টিকেল 21 ভাইলেট কৰিছে, ধৰক আৰ্টিকেল 21ত কি কথা আছে, সেইটোৱেতো গীতা, বাইবেল, কোৰাণ, সংবিধানৰ প্ৰধানত মই ভাবোঁ দেই আইনৰ ছাত্ৰ হিচাপে, no person shall be deprived of his life or liberty except according to procedure established by law. এই 3খন আইন আহিলে by established procedure of law, পাৰ্লিয়ামেণ্টত পাছ হ'ল, গৃহীত হ'ল। এতিয়া এই আইনৰ কোনোবা ধাৰাক লৈ বা গোটেই আইনখিনিক লৈ কাৰোবাৰ যদি দ্বিমত আছে, তেনেহ'লে তাক কেনেকৈ আল্টা ভাইৰাছ দ্য কনষ্টিটিউশ্যন কৰিব পাৰিব? তেওঁ যদি ভাবে এই আইনখিনি আল্টা ভাইৰাছ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হয়, সেই ৰায়দানটো কোনে দিব? জনপথততো আৰু আন্দোলন কৰি লাভ নাই, উকিল সন্থাই আন্দোলন কৰি লাভ নাই, আদালতমুখী হ'ব লাগিব, আদালতমুখী হৈছেও। এতিয়া আদালতে যি ৰায় দিয়ে তাৰ ওপৰত ডিপেণ্ড কৰিব, হয়নে? খালি মই এটা কথা ভাবোঁ, গণতন্ত্ৰত যেতিয়া আদালত, গণতন্ত্ৰৰ 4টা স্তম্ভ, হয়নে? লেজিছলেচাৰ, এক্সিকিউটিভ, জুডিচিয়াৰী আৰু ৱাটছডগ বুলি আমি প্ৰেছৰ কথাও কওঁ। সেইকাৰণে যেতিয়া আইন প্ৰণয়ন হয়, প্ৰযোজ্য হয়, তাৰপিছত তাক বিধিসন্মতভাৱে যদি তাৰ বিৰোধিতা কৰা হয় এখন গণতন্ত্ৰত, ভাৰতবৰ্ষৰ দৰে এখন সন্মানীয় গণতন্ত্ৰত নিশ্চিতভাৱে আদালতমুখী হ'ব লাগিব যোনে তাক বিধি অসন্মত বুলি ক'ব বিচাৰে। আৰু আদালতে যিটো ৰায়দান দিয়ে
সেইটো চৰকাৰী পক্ষই মানিব লাগিব সৰ্বসাধাৰণ ৰাইজেও মানিব লাগিব মই তেনেদৰে এতিয়া আহিল কাষ্টডিৰ ক্ষেত্ৰত আগতে যিখন CRPC 166 ধাৰা মতে যিটো 15 দিনৰ কাৰণে দিয়া হৈছে আপুনি উকিল নেকি আইনৰ এই বিষয়ে পঢ়ি অকমান ভেৰি গুড তাৰপিছত 187 ধাৰালৈ পৰিৱৰ্তন কৰিলে আপোনাৰ এইখন নাগৰিক সুৰক্ষা সংহিতা গতিকে সেই 15 দিনতকৈ বেছি দিয়া হৈছে নেকি কি ক'ব মই জানাত মই যিখিনি আইনৰ ছাত্ৰ হিচাপে তৎকালীনভাৱে পঢ়ি বুজি পাইছোঁ ইয়াত কিন্তু ভুল ব্যাখ্যাও হৈছে অপব্যাখ্যাও হৈছে আনকি নেশ্যনেল টেলিভিশ্যনতো বহুতো স্বনামধন্য অধিবক্তাই সম্ভৱতঃ কেতিয়াবা ভুল ব্যাখ্যা দিছে কাৰণ বস্তুখিনিটো এনেকুৱা ধৰণৰ ইয়াত প্ৰধান কথাটো হৈছে এখন গণতন্ত্ৰত পুলিচৰ হেফাজত বুলি যিটো কোৱা হয় পুলিচ কাষ্টডি সেইটো আগতে 167(2) ধাৰাত অফ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ সেইটো আছিলে 15 ডেজ 15 দিন হয় এই 15 দিনটো তাতো এটা আকৌ সম্ভৱতঃ অনুপম কুলকাৰ্ণী এটা অনুপম কুলকাৰ্ণী বোলা সুপ্ৰিম কোৰ্টৰ এটা ৰায়দান আছিলে অথৰিটি বুলি কওঁ তাত লিপিবদ্ধ আকাৰত আছিলে যে এজন মানুহক যদি এটা গোচৰত পুলিচ কাষ্টডিলৈ নিবলগীয়া হয় গ্ৰেপ্তাৰৰ পৰা প্ৰথম 15 দিনৰ ভিতৰতে তেওঁ পুলিচ কাষ্টডি নিব পাৰিব মেক্সিমাম সময়সীমা আছিলে 15 দিন হয় বৰ্তমানো কিন্তু আইনৰ ছাত্ৰ হিচাপে মই যিখিনি অনুধাৱন কৰিছোঁ আৰু সম্ভৱতঃ বিধিসন্মতভাৱে মই শুদ্ধ যিখিনি কথা লিখিত আকাৰত আছে 187ত তাত এটা স্পষ্ট স্বচ্ছ আৰু নিকা যে এতিয়াও পুলিচ কাষ্টডিৰ কোৱান্টামটো 15 দিনে তাক খালি আদালতে গ্ৰাহ্য কৰিব পাৰিব গোচৰবিলাক আকৌ ডিউৰিং ইনভেষ্টিগেশ্যন তাত কম্পাৰ্টমেণ্টেলাইজ দুটা কম্পাৰ্টমেণ্ট আছে কিছুমান গোচৰত গুৰুতৰ গোচৰবিলাকক লাইফ ইমপ্ৰিজনমেণ্ট ডেথ পেনাল্টি য'ত আছে কোৱান্টাম অফ পিৰিয়ড অফ ইনভেষ্টিগেশ্যন ইজ লিমিটেড টু 90 ডেজ সেইবিলাকত বাকী তাতকৈ 10 বছৰ তল বা ইত্যাদি গোচৰবিলাকত 60 ডেজ এতিয়া যিটো গোচৰত 60 ডেজৰ সময়সীমা ডিউৰিং ইনভেষ্টিগেশ্যন তাত সেই 15 দিন পুলিচ কাষ্টডিটো নিব পাৰিব প্ৰথম 40 দিন সময়সীমা শেষ নোহোৱালৈকে অৰ্থাৎ ডিউৰিং ইনভেষ্টিগেশ্যন যিটো গোচৰত 60 দিনলৈকে আৰক্ষীয়ে তদন্ত কৰিব পাৰে আৰু ডিফল্ট বেইল নাপায় চাৰ্জশ্বিট নিদিলে সেই গোচৰবিলাকত 40 দিন অন্ত নোহোৱালৈকে আৰক্ষীয়ে 15 দিন পুলিচ কাষ্টডি নিব পাৰিব আইডাৰ ইন টোটেলিটি এট ওৱান গো অৰ ইন এ পিচমেল মেনাৰ আৰু যিটো গোচৰত 90 দিনলৈ তদন্ত আৰক্ষীয়ে কৰিব পাৰে সেই গোচৰবিলাকত এই সময়সীমাটো হ'ব 15 দিনীয়া পুলিচ কাষ্টডি নিয়াৰ আইডাৰ এট ওৱান গো অৰ ইন পাৰ্টছ সেইটো 60 দিনৰ পৰিসমাপ্তি নোহোৱালৈকে সেইকাৰণে এটা কথা স্পষ্ট স্বচ্ছ আৰু নিকা আগতে CRPCত that was the spirit of the CRPC আৰু অনুপম কুলকাৰ্ণী এই জাজমেণ্টৰ কাৰণে at a time or in different times 15 দিনৰ সময়সীমাৰ বাহিৰ হলে ই 60 দিনীয়া গোচৰেই হওক বা 90 দিনীয়া গোচৰেই হওক ডিউৰিং ইনভেষ্টিগেশ্যন পুলিচ কাষ্টডি আৰু নিব পৰাৰ বিধান নাছিলে মেজিষ্ট্ৰেটে দিবও নোৱাৰিছিলে এতিয়া কিন্তু পুলিচ কাষ্টডি সময়সীমাতে কিন্তু 15 দিনে 15 দিনটো বঢ়াও নাই টুটাও নাই খালি এট ওৱান গো নহয় পিচমিল মেনাৰটো হ'ব পাৰে 15 দিন পুলিচ কাষ্টডি দিব পাৰিব ইন টোটেলিটি 60 দিনীয়া গোচৰবিলাকত সেইটো পাৰিব 40 দিনৰ সময়সীমা দেওনা পাৰ নোহোৱালৈকে আৰু যিবিলাক গুৰুতৰ অফেন্স 90 ডে পিৰিয়ড ইনভেষ্টিগেশ্যনত যিটো পায় তাত সেই পুলিচ কাষ্টডি ইন টোটেল 15 দিন আইদাৰ ইন এ পিচমিল মেনাৰ অৰ ইন টোটেলিটি সেই 15 দিন নিব পাৰিব এই প্ৰথম 60 দিন সময়সীমা পাৰ নোহোৱালৈকে যিবিলাক গোচৰ ডিউৰিং ইনভেষ্টিগেশ্যন 90 দিনলৈ আৰক্ষীয়ে তদন্ত কৰিব পাৰে খুব ভাল পদক্ষেপ যেন অনুভৱ হয় মই ভাবাতো ইয়াৰ তাৰমানে কোৱান্টামটো একেই আছে ইয়াৰ অপব্যাখ্যাও হৈছে যে কোৱান্টাম বাঢ়া নাই কোৱান্টাম ইজ এট ওৱান গো 15 ডেজ অৰ ইন এ পিচমিল মেনাৰ 15 ডেজ বাট 60 পুনৰবাৰ দুহলে 60 দিনীয়া গোচৰ বিচাৰত সেইটো কৰিব পাৰিব 40 দিনৰ পৰিসমাপ্তি নোহোৱালৈকে আৰু 90 দিনীয়া গোচৰবিলাকত সেইটো কৰিব পাৰিব 60 দিনৰ পৰিসমাপ্তি নোহোৱালৈকে
এই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ ভুক্তভোগীও সুৰক্ষা মানে পৰিয়ালবৰ্গ সুৰক্ষা লাভ কৰে এই ক্ষেত্ৰত যদি ইমান দিন ইয়াত প্ৰথম কথা হ'ব তদন্ত এইভাবে হ'ব কাৰণ চব এটা গোচৰত 15 দিন পাৰ হৈ গ'ল 15 দিন পাৰ হোৱাৰ পিছত অনুপম কুলকাৰ্ণী অথৰিটিটোৰ মতে সেইজন ব্যক্তিক আৰু পুলিচ কাজী আৰক্ষীয়ে বিচাৰিব নোৱাৰে আৰু ভুলকৈ যদি ভুলবশতঃ বিচাৰেও আদালতে দিবই নোৱাৰিব কাৰণ ষ্টেটুট ডাজ নট প্ৰভাইড ইট কিন্তু সেই গোচৰটোতে ধৰক কোনোবা একিউজ ধৰিলে তেওঁলোকৰ ইণ্টাৰোগেশ্যনৰ পৰা ওলাল যে ধৰক এটা মাৰ্ডাৰ কেছ আছিলে যে কটাৰীখন এই বিশেষ ব্যক্তিজনে ক'ৰবাত লুকাই থৈছে সেই সময়টো ধৰক 15 দিনৰ পিছত আহিলে তেতিয়াতো আগেয়ে আৰু পুলিচ কাষ্টডি নিয়াৰ সোধা পোছা কৰাৰ পুলিচ কাষ্টডি হেফাজতত ৰাখি সেইটো বিধান নাছিল এতিয়া কিন্তু সেই বিধানটো কৰি দিয়া হ'ল কাৰণ 90 দিনৰ সময়সীমাৰ গোচৰ যে 60 দিনলৈকে হেতু কৰিব পাৰিব এক্স্যাক্টলি হেতুৰ এই ব্যৱস্থাপনাটোৰ জৰিয়তে তদন্তৰ ক্ষেত্ৰত যথেষ্ট সহায় পাব মই এইটো অৱশ্যে আইনৰ ছাত্ৰ হিচাপে অনুধাৱন কৰোঁ আৰু তাকে আপোনালোকৰ আগত ব্যক্ত কৰিম বায়োমেট্ৰিক্স আনিছে নেকি আইন 3 বায়োটো সম্ভৱতঃ এটা ধাৰা সন্নিবিষ্ট 349 মোৰ ভুলো হ'ব পাৰে দেই BNL ভাৰতীয় ন্যায় সংহিতা এইটো এনেকুৱা ধৰণৰ কথা এই ডেভেলপ কাণ্ট্ৰিবিলাকত এইটো একেবাৰে য'তে ত'তে ধৰক আপোনাৰ এই মেজিষ্ট্ৰেট কেন অৰ্ডাৰ হেণ্ড ৰাইটিং ফিংগাৰপ্ৰিণ্ট লোৱাটো ভইচ চেম্পল ইত্যাদি ইত্যাদি বায়োমেট্ৰিক্সৰ যিখিনি প্ৰধানত সেইখিনি কিন্তু লোৱাৰ এটা বিধান ধাৰা আনি দিছে স্পষ্ট স্বচ্ছ আৰু নিকা কোডিফাইড কৰি দিছে তাৰ জৰিয়তে নিশ্চিতভাৱে তদন্তৰ ক্ষেত্ৰত আৰক্ষীৰ লাভালাভ হ'ব সৰ্বসাধাৰণ ৰাইজৰো লাভালাভ হ'ব আৰু ভিক্টিমৰ ক্ষেত্ৰতো এইটো যথেষ্ট তেখেত যথেষ্ট লাভালাভৰ সন্মুখীন হ'ব আৰু হিট এণ্ড ৰান কেছেছটো খুব কঠোৰ নীতি নিৰ্দেশনা দিয়া হোৱা বুলি জনা গৈছে হিট এণ্ড ৰান কেছবিলাকৰ ক্ষেত্ৰত সম্ভৱতঃ এনেকুৱা আছিল কাৰণ এইবিলাকতো আপোনাৰ IPC আহিছিল কেতিয়া মেকলে বনোৱা 163 বছৰ পুৰণি এক্স্যাক্টলি 1860 এক্স্যাক্টলি 163 ইয়াৰ্ছ কিমান পানী ব্ৰহ্মপুত্ৰই দি বৈ গ'ল গংগাই দি বৈ গ'ল তেতিয়া কিন্তু আইনবিলাকত এনেকুৱা ধৰণৰ আছিলে লৰ্ড মেকলে বগা চামৰাৰ মানুহ ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য ল কমিশ্যন ইফ আই এম নট মিষ্টেকেন তেওঁৰ দিনত তেওঁৰ চেয়াৰমেনশ্বিপত এই IPC কেম ইন টু বিং 163 বছৰ পাৰ হৈ গ'ল বেয়াও লাগে 163 বছৰ পিছত এখন পুৰণা আইন গুচি গ'ল এটা ব্ৰিটিছে বনোৱা আইন বুলি ক'লেও তাৰ অধীনত মানুহে ন্যায়ো পাইছিল নিশ্চিতভাৱে খালি এটা কথা ঠিক এই যি এক্সিডেণ্টৰ ধাৰাটো তেতিয়া কিন্তু পিপল ফ্ৰেণ্ডলি নাছিলে আৰু তেতিয়া যিটো ধাৰা ইনকৰ্পৰেট কৰা হৈছিলে সেইটো মই নিশ্চিতভাৱে সেইটো আছিলে সেকশ্যন 304 উইদিন পেৰেণ্টেটিছ কেপিটেল এ অফ দ্য ইণ্ডিয়ান পেনেল কোড সেইটো জামিনযোগ্য ধাৰা আছিলে আৰু মেক্সিমাম কোৱাণ্টাম অফ পানিছমেণ্ট এটা এণ্ড অফ ট্ৰায়েল যদি সেই হিট এণ্ড ৰান গোচৰটো কালপেবল হোমিচাইড নহয় তেনেহ'লে কোৱাণ্টাম অফ পানিছমেণ্ট আছিল তেতিয়া 2 বছৰলৈ কাৰাদণ্ডিত হ'ব পাৰে এতিয়া আমাৰ সময়ত মানে স্বাধীনতাৰ পিছৰ যুগত এটা আমাৰ চামে আমি ভাবোঁ যে এইটো ব্ৰিটিছসকলে এইভাৱেই লিপিবদ্ধ কৰিছিলে আইনত প্ৰণয়ন কৰিছিলে আৰু কোৱাণ্টাম অফ পানিছমেণ্টটো ইমান কম দিছিলে আৰু জামিনযোগ্য কৰি ৰাখিছিলে কাৰণ সেই সময়ত এই বগা চামৰাৰ মানুহে গাড়ী চলাইছিলে আৰু তেওঁবিলাক শাসক আছিল আৰু আমাক প্ৰজাক শোষণ কৰিছিল মৃতকৰ বেছিভাগৰে সংখ্যা আছিলে মানে পৰিসংখ্যা আছিলে ভাৰতীয় লোক আৰু গাড়ী চলোৱা মানুহবিলাক আছিল বগা চামৰাৰ চাহাব বা তেওঁৰ সাংগু পাংগুবিলাক সেইকাৰণে কোৱাণ্টাম অফ পানিছমেণ্টটো কম দিছিলে এতিয়া কিন্তু আপুনি সুধি দিলে ময়ো তৎকালীনভাৱে কৈ দিলোঁ কিবা ভুল কুটি হ'লে কুটি মাৰ্জনা কৰিব সম্ভৱতঃ বৰ্তমান এক্সিডেণ্টৰ যিটো হিট এণ্ড ৰান গোচৰৰ ধাৰা সেইটো সেকশ্যন 106(2) অফ দ্য ইণ্ডিয়ান ক্ষমা কৰিব ভাৰতীয় ন্যায় সংহিতা এইখিনি আৰু এটা অলপ ডিগ্ৰেছ কৰি বেলেগ এটা কথা কওঁ আমাৰ সময় কম নকওঁ ইয়াতে কৈ দিওঁ এতিয়া নহয় ইয়াত কোৱাণ্টাম অফ পানিছমেণ্টটো এনেকুৱা কৰি দিলে যে এট দ্য এণ্ড অফ ট্ৰায়েল ওৱান কেন বি কনভিক্টেড টু দ্য এক্সটেণ্ট অফ 10 years কিন্তু এই ধাৰাটো এতিয়া প্ৰযোজ্য নোহোৱা কৰি ৰাখিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইকাৰণে যেতিয়া নটিফাই কৰিলে যে এই ধাৰাটো প্ৰযোজ্য হ'ব তেতিয়া ট্ৰান্সপৰ্টাৰ্ছ যিবিলাক এছ'চিয়েশ্যন আছিল এখন ভাৰতবৰ্ষব্যাপী মানে কিবা ষ্ট্ৰাইক হৰতাল ইত্যাদি কৰিবলৈ ধৰিলে আইনখন প্ৰণয়ন হোৱাৰ প্ৰাক মুহূৰ্তত তেতিয়া কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত ডিছকাশ্যন কৰোঁতে এই ধাৰাটো প্ৰযোজ্য নোহোৱা কৰি ৰাখিছে
আজিৰ তাৰিখতো এইভাবেই ৰাখিছে নহলে ট্ৰেন্সপৰ্টাৰে ষ্ট্ৰাইক কৰিলে অসমলৈ বহু বস্তু নাহিবই বা অসমৰ চাহপাতো বেলেগ জায়গা নাপাবই সৰকাৰে যে কম্প্ৰমাইজিং এটিটিউড ললে সেই কাৰণে all these 3 acts have come into force 7 accept subsection 2 of section 106 which relates to hit and run death hit and run that has not been made operative that has not been made আমি সাগে সময়ও তাকে কই আইছে বিরাট ভাল লাগিলা মোৰ দিনা নিকিন মানুহজনক যে মাতিলে সুযোগ কোন দিলে দূৰদৰ্শন সৰ্বভাৰতীয় প্ৰতিষ্ঠান জয় আয় ধন্যবাদ ধন্যবাদ স্যার ধন্যবাদ ইয়ালে অহা বহুমূলীয়া সময় কোন আমাক দিলে অশেষ ধন্যবাদ দৰ্শকসকল ভাৰতীয় লোকৰ দ্বাৰা প্ৰণয়ন কৰা এই তিনিখন নতুন ফৌজদাৰী আইন সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সজাগ হওক সতৰ্ক হওক আৰু অৱগত হওক এই নতুন ফৌজদাৰী আইন সম্বন্ধে গতিকে মই চয়নিকাই আজি অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ